অপমান আৰু এই পলিথিন মই ভাবোঁ দুটা সেম বস্তু। কাৰণ পলিথিন এবাৰ ইউজ কৰিলে মাটিৰ তলত যদি এইটো যায় এইটো 100 বছৰৰ ভিতৰত কেতিয়াও পলিথিন এটা নষ্ট নহয়। আৰু এইটোৱে মাটিৰ গুণাগুণ, মাটিৰ উৎপাদন ক্ষমতা কমাই দিয়ে। ঠিক তেনেকা আপুনি যদি কাৰোবাক অপমান কৰে, সৰু এটা কথালৈ কিবা কাৰণত যদি কাৰোবাক অপমান কৰে, সেইটো মানুহ যিমান দিনলৈকে জীয়াই থাকে তাৰ অন্তৰত সেইটো গাঁঠি থাকে। গতিকে আপোনাৰ দ্বাৰা যাতে কোনোবাই অপমানিত নহয় বা লজ্জিত নহয়, যেনেকৈ পলিথিন ইউজ কৰাৰ ক্ষেত্ৰত বহুত সাৱধানতা অৱলম্বন কৰিব লাগে, ঠিক তেনেকৈ আপুনি কাৰোবাৰ লগত কথা পাতোঁতে বা আপোনাৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয় বা আপোনাৰ দ্বাৰা যাতে কাৰোবাৰ কোনোবাই অপমানিত নহয়, সেইটো সদায় চেষ্টা কৰিব। পলিথিনে যেনেকৈ মাটিৰ উৎপাদন ক্ষমতা, তাৰপিছত আপোনাৰ মাটিৰ জীৱনটো নষ্ট কৰি দিয়ে, ঠিক তেনেকৈ আপোনাৰ সৰু অপমানৰ কাৰণে হয়তো কাৰোবাৰ জীৱন গুচি যাব পাৰে। বহুতো মানুহ আছে ছুইচাইড কৰি দিয়ে। গতিকে আপুনি সদায় চেষ্টা কৰিব যাতে আপোনাৰ দ্বাৰা কাৰোবাৰ তেনেকুৱা ক্ষতি নহয়, যে আপোনাৰ দ্বাৰা কাৰোবাৰ তেনেকুৱা হয়তো জীৱন গুচি নাযায়, সেইটো আপুনি সদায় চেষ্টা কৰিব। গতিকে এই দুটা বস্তু খুব ডেঞ্জাৰ হয়। আপুনি প্লাষ্টিক ইউজ কৰোঁতে বহুত সাৱধানত ইউজ কৰিব লাগে। সেইটো মই ভাবোঁ প্লাষ্টিক ইউজেই কৰিব নালাগে। ঠিক তেনেকৈ মানুহৰ লগত কথা পাতোঁতে বা আপোনাৰ দ্বাৰা যাতে মানুহৰ কোনো ক্ষতি নহয়, সেইটো সদায় চেষ্টা কৰিব। থেংক ইউ।